বিপিএ বিজেপি বিপিএফ বুলি নহয় এনডিএ বুলি কোনা এনডিএ হিচাপে আমাৰ আলোচনাটো চলি আছে আৰু আমি বিপিএফ দল হিচাপে আমাৰ পিএমবি মিটিং 9 তাৰিখত আছে অহা 9 তাৰিখত আমি যিখিনি আশা কৰি আছো 9 তাৰিখৰ ভিতৰত আমাৰটো নিশ্চয় ফাইনাল হ'ব হয়তো বিজেপি দল হিচাপে নিজাববীয়াকৈ হয়তো ক'ত খেলিব নেখেলিব সেইবিলাক হয়তো নিজাববীয়াকৈ হয়তো ফাইনাল কৰিছে সেইবিলাক কথা নিশ্চয় ওলাই আছে কিন্তু আমাৰ বিপিএফ দলৰ পৰা আমি ক'ত খেলিম সেইটো আজিলৈকে আমাৰ ফাইনাল কৰিবলৈ বাকী আছে তো আমাৰ ঘোষণা বা বিজেপিৰ ঘোষণা সেইটো নিজাববীয়া দলে কৰি আছে কিন্তু এনডিএ হিচাপে আমি এতিয়ালৈকে ঘোষণা কৰিব পৰা নাই কথা এইটো বিটিচিত বিপিএফ আৰু ইউপিপিএল আছে না ইউপিপিএল লগত নহয় এনেকুৱা এনডিএ বুলি ক'লে এনেকুৱা এনডিএ নেতৃত্ব দিয়ে বিজেপিয়ে লিডাৰশ্বিপটো ইউপিএ নেতৃত্ব দিয়ে কংগ্ৰেছে তো ইউপিএ পাৰ্টনাৰ হিচাপে যিমান দল আছে সবে আলোচনা কৰিব ইউপিএ হিচাপে বা কংগ্ৰেছ দলৰ নেতৃত্বত ইয়াৰ পিছত সিটটো বিতৰণ হ'ব এতিয়া বিপিএফ হিচাপে আমিতো 15টা কথাটো কৈ আছো যে 15টা সমষ্টিত আমি 15টা এমএলএ আমি পঠাই দিম কথা স্পষ্ট আৰু এতিয়া আমি এনডিএ হিচাপে যেতিয়া আলোচনা কৰিব 126টাত এনডিএ কেণ্ডিডেট থাকিব বিপিএফ কোনটো সমষ্টিত থাকিব বিজেপি কোনটো সমষ্টিত থাকিব সেইটো পিছত কিন্তু নিজাববীয়া দল হিচাপে আজি এজেপি অসম গণ পৰিষদ নিজাববীয়া হয়তো আজিলৈকে ঘোষণা কৰিব পৰা নাই যে আমি ইমান সিট খেলিম বিজেপি হয়তো নিজাববীয়া 126টা ভিতৰত কিমানটা সিটত খেলিব হয়তো নিজাববীয়া হয়তো ঠিক কৰি আছে এইটো আমি এনডিএ হিচাপে আমি ঘোষণা যেতিয়ালৈকে নহয় তেতিয়ালৈকে আপোনালোকে এইবিলাক বিশ্বাস কৰিব নালাগে ইউপিপিএল এনডিএৰ পাৰ্টনাৰ নহয় এনেকুৱা নহয় এনডিএ পাৰ্টনাৰটো হ'ল ইউপিপিএল এজেপিও বিপিএফও পাৰ্টনাৰ হৈ গ'ল এতিয়া আপুনি ইউপিএ হিচাপে আলোচনা কৰি পেলাই কিমান সিট পায় নাপায় ইহঁতৰ কথা আমি বিপিএফ হিচাপে আলোচনা কৰি পেলাই কিমান সিট আদায় কৰিব পাৰে এইটো আমাৰ কথা এইটো ইউপিপিএল বা বিপিএফ বুজাবুজি হ'ব লাগে এইবিলাক কথা নাই এনডিএ প্ৰাৰ্থী আপোনালোকে কেতিয়া ঘোষণা কৰিব আমাৰ 9 তাৰিখত পিএমবি মিটিং আছে 9 তাৰিখত নিশ্চয় ডিচিশ্যন হ'ব আজিহে 5 তাৰিখ আৰু 4 দিন আছে 10 তাৰিখ আজি ইউজি বৰ্মা ইতিমধ্যে ঘোষণা কৰিছে তেওঁলোকে 15টা সমষ্টিত বিটিচি খেলিব তাৰ ওপৰতে কেইবাটা সমষ্টি এইটো ইউপিপিএলে কিমান খেলিব নেখেলিব সেইটো ইহঁতৰ কথা মই একো নকম কিন্তু বিপিএফে আমি কৈছো যে আমি 126টা ভিতৰত কিমান সিট পাব আমাৰতো ক'তবাতো পাব পাৰি না আমি আলোচনা চলি আছে বাস ইউপিপিএলৰ কথা ইউপিপিএল আমাৰ কথাটো আমাৰ ৰাজ্যসভাৰ সাংসদৰ বাবে আজি মনোনয়ন দাখিল কৰিছে প্ৰমোদ বৰাই কি জনাব ভাল কথা আমাৰ ৰাজ্যসভা এমপি বা লোকসভা এমপি এইবিলাক কি আমাৰ লগত কি লেনদেন আছে আমাৰ লেনদেনটো হ'ল বিটিচি উন্নয়ন হ'ব লাগে বিটিচি উন্নয়নৰ স্বাৰ্থত আমি কাম কৰিম বিটিচিটোৱেই মেইন তাতে দিল্লীৰ ৰাজ্যসভাত যাই কি কৰিব শেষ হ'ল নেকি বিটিচিত শেষ হৈছে হোৱা নাই ইউপিপিএলহে জানিব মই কি ক'ম আমাৰ মই কৈছো বিজনেছ কি সমস্যা আছে বিজনেছ খালি পাহাৰ নাই মই পাহাৰ বনাম নেকি ৰাস্তা দলং এইটো ইলেকশ্যন কমিশ্যনৰ কথা এইটো ইলেকশ্যন কমিশ্যনে যিটো গাইডলাইন দিছে এইটো অল ইণ্ডিয়া হৈ আছে মই যিমান দূৰ জানো সেইটো হ'ল আপোনালোকে সেইটো মোক সুধি পেলাই মোৰ পৰা ক্লেৰিফিকেশ্যন মই দিব নোৱাৰে কেলে মানে সেইটো ইলেকশ্যন কমিশ্যনৰ কথা সেইটো গোটেই অল ইণ্ডিয়া হৈছে মই যিমান দূৰ জানো বাছ আপুনি ভাষণত কৈছে বিজেপি পাহাৰ লাগে পাহাৰো বনাই দিম বনামতো বিজনেছ পাহাৰ নাই আপোনাক পাহাৰ বিজনেছ বাকী ৰাইজে যদি কয় আমাৰ বিজনেছ সাব ডিভিজনৰ
একটাও পাহাৰ নাই, পাহাৰ বনাই দে, বনাই দিম। এইটো মানে বিজনেছ ৰাইজৰ বহুত সমস্যা, কোনো এটা কামৰ বাবে কিন্তু পাহাৰৰ কাজলগাঁৱত যাব লগা হৈছে কোনো এটা কামৰ কাৰণে বৰ্তমান। সেইটো এডমিনিষ্ট্ৰেশ্যন ল এণ্ড অৰ্ডাৰ কিবাটো মোৰ হাতত নাই, সেইটো ল এণ্ড অৰ্ডাৰৰ কথা, ইলেকশ্যন কমিশ্যনৰ কথা। সাব ডিভিজন হিচাপে আমাৰ BTCত যদি 40টা ডিপাৰ্টমেণ্ট ট্ৰেন্সফাৰ হৈ আছে, সাব ডিভিজনত হ'ব। 40টাৰ ভিতৰত 39 ডিপাৰ্টমেণ্ট আমাৰ হাতত আছে, সাব ডিভিজনত কাম হৈ আছে। ইয়াৰ বাকী ডিপাৰ্টমেণ্টৰ কি হৈছে হোৱা নাই, আমাৰ ট্ৰেন্সফাৰেবল ছাবজেক্ট নহয়। ইয়াৰ ওপৰত আপুনি কুৱেশ্যন কৰিলেও মই উপায় নাই, কি ক'ম। পাৰিলে আমি চব ডিপাৰ্টমেণ্ট আনিব লাগে, এইটোৱে চেষ্টা কৰিব লাগে। বিধানসভা নিৰ্বাচনৰ বাবে আপোনালোকৰ হেলিকপ্টাৰ বুকিং হৈছে নেকি এইবাৰ? হেলিকপ্টাৰ এসপ্তাহ আগত আহিছে, মই বিচৰা নাছিল, সিহঁতে এডভান্স আহি পেলাই আছে। বাকী ল'ব নেকি এবাৰ? বাকী নহয়, মই কৈছোঁ এইবাৰ মেলা মানুহ বিচাৰি থাকে হেলিকপ্টাৰ দিবৰ কাৰণে, ড্ৰাইভাৰবিলাক আলোচনা কৰি থাকে। মইতো সিদিনা কৈছোঁ অলৰেডি যে বহুতে আমাৰ লগত আলোচনা হৈ আছে যে আমি যাম, আমাক মাতক। তো মই মাথাই নাছিল।